কংগ্ৰেছ সহ বিৰোধী ঐক্যমঞ্চ একত্ৰিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। ডিগবৈ দলটোৰ এক যোগদান কাৰ্যসূচীৰে মন্তব্য শিৱসাগৰ বিধায়ক অখিল গগৈৰ। সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে। অসমত সকলো নিষ্ঠাবান কৰ্মীয়ে বিজেপিক বেয়া পাইছে বুলি মন্তব্য অখিল গগৈৰ। অসমত বিজেপিৰ কোনো দুৰ্গ নাই। বিজেপিৰ দুৰ্গবিলাক পঢ়ি মেলি শেষ। আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে এজন এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে। আমি সকলো বিৰোধী ঐক্য শক্তিয়ে বিৰোধী ঐক্যমঞ্চই আমি একেলগে নিৰ্বাচন খেলিম। তো কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, 16টা বিৰোধী ৰাজনৈতিক দল, মই সকলোকে আহ্বান জনাওঁ যে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগে। কংগ্ৰেছ দলীয় অকলে নিৰ্বাচন খেলিম বুলি ক'ব নালাগে। আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব লাগিব আৰু সেই সংকল্পৰে 26লৈকে একেলগে আগবাঢ়িম। আমি একেলগে খেলিম।